यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ কৃষকৰ পথাৰত কৃষকসকলে সন্মুখীন হোৱা অন্যতম এক প্ৰধান সমস্যা হৈছে পথাৰত পানী যোগান। কৃষকসকলে যাতে পানী যোগানত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ সহযোগত ৰূপায়ণ কৰি আহিছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, চমুকৈ PMKSY। এই PMKSYৰ জৰিয়তে জলসিঞ্চনৰ বিভিন্ন আঁচনিক একত্ৰিত কৰি জলসিঞ্চন, ক্ষুদ্ৰ জলসিঞ্চন, কমাণ্ড এৰিয়া ডেভেলপমেণ্ট, জলসেচ উন্নয়ন আদিক এখন আঁচনিৰ অধীনত একত্ৰিত কৰা হয়। এনেবোৰ আঁচনিৰ অধীনৰ এখন অভিলাষী আঁচনি হৈছে পাৰ ড্ৰপ মোৰ ক্ৰপ। টোপাল জলসিঞ্চন হিচাপে ড্ৰিপ ইৰিগেশ্যন আৰু বৰষুণৰ দৰে গছৰ পাতত প্ৰয়োগ কৰিব পৰা স্প্ৰিংকলাৰ ইৰিগেশ্যন নামৰ দুয়োবিধ জলসিঞ্চনে ইতিমধ্যে কৃষকসকলৰ মাজত অতি জনপ্ৰিয় হৈ উঠা দেখা গৈছে। এই ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাত কেৱল যে পানীৰ অপচয় ৰোধ হয় তেনে নহয়, সঠিক মাত্ৰাত পানী পোৱাৰ ফলত গছৰ ক্ষয় ক্ষতিৰ পৰিমাণো কম হয় আৰু শস্যৰ উৎপাদনত সহায়ক হয়। এই আঁচনিৰ সুবিধা ল'বলৈ কৃষকসকলে কিদৰে আগবাঢ়িব লাগিব সেই সম্পৰ্কে উদ্যান শস্য সঞ্চালকালয়ৰ ৰাজ্যিক কৰ্তৃত্বশীল বিষয়া ত্ৰিদীপ কুমাৰ ডেকাই এনেদৰে কয়। মাইক্ৰ' ইৰিগেশ্যনটো আমাৰ যিটো ক্ষুদ্ৰ জলসিঞ্চন আঁচনি এটা আছে, এই আঁচনিখন আমি এতিয়া ৰূপায়ণ কৰি আছোঁ। কিন্তু কথাটো হ'ল কি, আমি অসমত বেছিভাগ কৃষকে বৰষুণৰ ওপৰত নিৰ্ভৰশীল কৰি পেলাই খেতি কৰি আছে। আমি যদি ৰবি শস্যত প্ৰধানকৈ চাবলৈ যাওঁ, 50% মাটি এনে চন পৰি থাকে, তাত মানে খেতি নকৰে। তাৰ মানে তাত পানীৰ দিয়াৰ ব্যৱস্থা নথকাৰ কাৰণে কৃষকে খেতি কৰিব নোৱাৰে। গতিকে আমাৰ মাইক্ৰ' ইৰিগেশ্যনৰ কম পানীতে আমি খেতিডৰা কৰিব পাৰোঁ, জলসিঞ্চনৰ ব্যৱস্থা কৰি। মাইক্ৰ' ইৰিগেশ্যন মানে ক্ষুদ্ৰ জলসিঞ্চন। আৰু ক্ষুদ্ৰ জলসিঞ্চনত আমাৰ যিটো নিয়মীয়া সচৰাচৰ জলসিঞ্চন পদ্ধতি, তাত পানীৰ অপচয় হয়। গতিকে আৰু পানীৰ অপচয় মানে আমি এতিয়া ডিজেল পাম্প এটা ইউজ কৰি, ডিজেলৰ দাম বাঢ়ি গৈ আছে, কৃষকে এফৰ্ড কৰিব নোৱাৰে, খৰচটো অতিমাত্ৰা বেছি হৈ যায়, সেইকাৰণে বহুতে ইৰিগেশ্যন কৰিব নোৱাৰে। গতিকে জলসিঞ্চন কৰিলে আমি ছাবচিডিৰ সুবিধা কৰি দিছোঁ, যিটো ক্ষুদ্ৰ জলসিঞ্চন। এই ছাবচিডি লৈ পেলাই প্ৰথমতে যেতিয়া তেওঁলোকে ইনষ্টল কৰি ল'ব, ড্ৰিপ কৰক বা স্প্ৰিংকলাৰ কৰক, তাৰপিছত খেতিত যিটো ডিজেল বা কিবা মানে আপোনাৰ পাম্পটো চলাওঁতে যিটো ইন্ধন লাগে, সেইটো কম খৰচত হ'ব এনে নৰ্মেল আপোনাৰ পাম্পত কৰি। সেইটো কাৰণে আমাৰ কৃষকবিলাকক এতিয়া কৈছোঁ, আপোনালোকে ক্ষুদ্ৰ জলসিঞ্চন কৰক আৰু পানীটো আপোনাৰ যিমানখিনি দৰকাৰ খেতিডৰাত সিমানখিনি আপুনি দিব পাৰে। সেইটো কাৰণে আমাৰ এতিয়া প্ৰয়োজনীয়তা বেছি হৈছে। উদ্যান শস্যত বিশেষকৈ আমি ড্ৰিপ আৰু স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থা কৃষকক ল'বলৈ আমি অনুৰোধ কৰি আছোঁ। তেওঁলোকে আমাৰ যিটো আঁচনি আছে, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, এই আঁচনিৰ অধীনত আমি এতিয়া স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছক 85%, 85% ছাবচিডি দি আছোঁ। এই সুবিধাটো ল'বলৈ আমি সকলো কৃষককে আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। মিষ্টাৰ ডেকা, আপুনি এটা কথা কৈছে, ড্ৰিপ আৰু স্প্ৰিংকলাৰ, হয়, এই দুটাৰ মাজত মূলত পাৰ্থক্যটো কি, ড্ৰিপ আৰু স্প্ৰিংকলাৰ? চাওক, ড্ৰিপটো হ'ল টোপালকৈ পৰে, এইটো গছৰ গুৰিত গৈ আপোনাৰ পাইপটো গছৰ গুৰিতে পৰিব টোপালটো। আৰু স্প্ৰিংকলাৰ পদ্ধতি হৈছে এইটো সিঁচৰিত হৈ পানীটো পৰে। স্প্ৰিংকলাৰ এটা স্প্ৰিংকলাৰ ছিষ্টেমত বস্তু। ইয়াত দুটা পাৰ্থক্য আছে। স্প্ৰিংকলাৰ ইৰিগেশ্যনত আপোনাৰ পানীৰ যিটো এফিচিয়েঞ্চি মানে ইৰিগেশ্যনৰ,
সেইটোৰ আপোনাৰ 70% আপোনাৰ গছে ল'ব পাৰে বা 30% আপোনাৰ এনেই বতাহত উৰি গ'ল বা কিবাহত গ'ল এই বস্তুটো অপচয় হয় কিন্তু ড্ৰিপ ইৰিগেশ্যনত আপোনাৰ 95% পানীটো আপোনাৰ গছে ল'ব পাৰিব তাত অপচয় কম ড্ৰিপ ইৰিগেশ্যনটো অলপ খৰচ বেছি কিন্তু স্প্ৰিংকলাৰ ইৰিগেশ্যনটো কম খৰচতে হয় পোৰ্টেবল স্প্ৰিংকলাৰ একদম কম খৰচতে হয় সেইটো কাৰণে যিবিলাক কৃষকে বিশেষকৈ যিবিলাক পাৰ্মানেণ্ট অৰ্চাৰ্ড আছে সেইবিলাকত আমি ড্ৰিপ ৰিকমেণ্ড কৰোঁ ফ্ৰুট ট্ৰিবিলাকত এইবিলাকত ড্ৰিপ ফল মূল গছত ড্ৰিপটো সুবিধা হয় আৰু খৰচটো বেছি হ'লেও প্ৰথম পৰ্যায়ত খৰচ কিন্তু যদি আমি ৰেকাৰিং এক্সপেণ্ডিচাৰটো চাওঁ তাত ড্ৰিপটো কম খৰচ হয় আৰু ইয়াত বহুত সুবিধা আছে ড্ৰিপ যদি আমি মালচিঙৰ লগত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ বনবাদ নিৰণি কৰা যিটো খৰচ সেই খৰচটো নালাগে তাত এইটো আপোনাৰ এক্সট্ৰা পোক পৰুৱাৰ নিয়ন্ত্ৰণো কমি যায় খৰচটো কমি যাব আপোনাৰ বনবাদ নগজিব তাত আৰু লেবাৰৰ এক্সট্ৰা খৰচটো কমি যাব আৰু পানী দিয়াৰ যিটো লেবাৰৰ খৰচ সেইটোও কমি যাব আপুনি এটা জেগাৰ পৰাই 1 হেক্টৰ পানী এবাৰ ষ্টাৰ্ট কৰি দিলে 1 হেক্টৰ পানী আপুনি দিব পাৰিব আপোনাক গছডালত যেতিয়াই পানীৰ প্ৰয়োজন তেতিয়াই দিব পাৰিব যিমানখিনি প্ৰয়োজন আপুনি গোটেইখিনি আপুনি কণ্ট্ৰল কৰিব পাৰিব নিজৰ হাততে বৰ্তমান সময়ত শাক পাচলিৰ খেতি হৈ পৰিছে অতি লাভজনক খেতি তাকৰীয়া কৃষিভূমিৰ অধিকাৰী কৃষক একোজনেও পাচলি খেতিৰ জৰিয়তে পাব পাৰে যথেষ্ট উপাৰ্জন তাতে বজাৰত আগতীয়াকৈ উলিয়াই দিব পাৰিলে কোনো কথাই নাই সাধাৰণ কৃষক একোজনে ফুলকবি বন্ধাকবি ফ্ৰেঞ্চ বিন আদি পাচলিৰ খেতি কৰি অতি কম মাটিতে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে অধিক আয় খাৰুপেটীয়াৰ নিকটৱৰ্তী হজৰত আলী নামৰ এইগৰাকী কৃষকৰ কথালৈকে চাওক হাইব্ৰিড জাতৰ পাচলিৰ খেতি কৰি তাকৰীয়া ভূমিতে কিদৰে পাবলৈ সক্ষম হৈছে যথেষ্ট আয় এই যে ৰবি শস্যৰ বতৰত আপোনাৰ পথাৰত কি কি খেতি আছে মই খেতি কৰিছোঁ ফুলকবি কৰিছোঁ বিন খেতি কৰিছোঁ আলু কৰিছোঁ তাৰপিছত বন্ধাকবি কৰিছোঁ আৰু এলাৰ নাল আলু কয় যে বিধান এইটো লগাইছোঁ ফুলকবি কিমান কৰিছে ফুলকবি কৰিছোঁ 2 বিঘামান 2 বিঘা আৰু বিন কৰিছোঁ 1 বিঘা 1 বিঘা আৰু বন্ধাকবি 2 বিঘামান আছে 2 বিঘা আৰু আলু মোটামুটি 30 বিঘা আছে 30 বিঘা এতিয়া এই যে তিনিবিলাক খেতি কৰিছে ৰবি শস্যৰ বতৰত এইটোত আটাইতকৈ পইচা কোনটো খেতিৰ পৰা আহে বেছিকৈ পইচাটো আপোনাৰ পকেটত কোনটো খেতিৰ পৰা আহে পইচাটো আলুৰ পৰাই বেছি আহে না আলু বেছিকৈ কৰিছে আপুনি সেইকাৰণে বেছি আহিব কিন্তু আপুনি ধৰক বিন 1 বিঘা মাটি কৰিছে নহয় জানো কি জাত কৰিছে এইটো বিনৰ এইটো বিন কৰিছোঁ এইটো হাইব্ৰিড জাতি 700 টকা কিলো লৈছে 700 কেজি 1 কেজিত 700 1 কেজিৰ দাম 700 1 বিঘাত কেই কেজি লাগে 1 বিঘাত 4 কেজি গেছে 4 কেজি আৰু ইয়াতে সাৰ কি সাৰ দিছে এইটো গোবৰ দিছোঁ মোটামুটি 1 ট্ৰাক গোবৰ দিছোঁ আৰু চৰকাৰী সাৰ অলপ দিছোঁ কি দিছে আপুনি মই মাটি সাৰ দিছোঁ 20 কেজিমান 1 বিঘাত পটাছ দিছোঁ 20 কেজি তারপরে ইউরিয়া দিছোঁ 10 কেজি আৰু বাকি এতিয়া কেতিয়া লগাইছিলে এইটো লগাইছোঁ মোটামুটি 1 মাস আগত 1 মাহ আগত মানে এতিয়া অক্টোবৰৰ আৰম্ভণিতে আৰু নহয় জানো হয় আচ্ছা এতিয়া উঠাই আছে 1 মাহতে উঠাব পৰা হৈ গ'ল নাই 1 মাহত নহয় এইটো লাগে 90 মোটামুটি 2.5 মাস লাগে 2.5 মাহৰ পিছত উঠাব পাৰিম কিন্তু এতিয়া আপুনি উঠাব আৰম্ভ কৰা নাই এতিয়া ফুল আহিছে বা মালটো আহি গৈছে এতিয়া আৰু মোটামুটি 15 দিন মান যাব আৰু 15 দিন মান যেতিয়া যাব তাৰপিছত আপুনি 1 বিঘা মাটিত এতিয়া যিটো এতিয়া কেনেকুৱা দাম আছে বজাৰত এতিয়া বজাৰত দাম আছে 90 টকা আপুনি যেতিয়া উঠাব তেতিয়া 90 টকা পাব তেতিয়াতো 90 টকা ন হ'ব পাৰে কমো হ'ব পাৰে এইটো বজাৰৰ কথা তথাপিতো আপুনি যদি ভাল দাম পায় 1 বিঘা মাটিত কিমান টকা পাব যদি ভাল দাম পাওঁ মোটামুটি 1 লাখ টকা পাওঁ 1 লাখ টকা 1 বিঘা মাটিত 1 বিঘা মাটিত পাম এই 1 লাখ টকা 1 বিঘা মাটিত আপুনি ফুলকবিৰ পৰা পায় নাপায় মই এবাৰ ফুলকবি বিক্ৰী কৰিছোঁ 80 টকা 90 টকা কিলো 1 বিঘাত 95,000 টকা উঠিছে কোন মাহত কৰিছিলে সেইটো কৰিছিলোঁ মোটামুটি 3 মাস আগত আচ্ছা তাৰপিছতে আপুনি বিক্ৰী কৰি দিলে বিক্ৰী কৰিছোঁ কি জাত কৰিছিলে সেইটো
সেইটো কৰিছিলোঁ ফুলকবি এই মানে হাইব্ৰিডে কৰিছে হাইব্ৰিডি অঁ তাৰমানে নাম্বাৰটো পাহৰি গৈছোঁ আচ্ছা তাৰপিছত সেই ফুলকবি বিক্ৰী কৰি তাত কি খেতি কৰিলে এতিয়া এতিয়া আলু কৰিছোঁ এলাৰ আলু কৰিছোঁ মানে ফুলকবি উঠাই আকৌ এলাৰ কৰি দিয়ে হয় এলাৰ কৰিছোঁ আচ্ছা এলাৰ কৰি তাত কি কৰিব এলাৰ কৰাত তাত মিঠালাও দিয়া আছে মিঠালাও তাৰপিছত এইবিলাক উঠি যোৱাৰ পিছত এইবিলাক উঠি যোৱাৰ পিছত এতিয়া জাংলা কৰিম জাংলা খেতি মানে এইটো আমি কোমোৰা লাও কোমোৰা লাও বা পুটল জিকা পটল এইবিলাক সেইবিলাক কৰিম এতিয়া আপোনাৰ কথা আছে কি এই আপোনাৰ ঘৰ হ'ল ঠেকেৰাবাৰী নহয় জানো না ফকীৰপাৰা ফকীৰপাৰা এইটো হ'ল আপোনাৰ খাৰপেটীয়াৰ ওচৰত খাৰপেটীয়াৰ ওচৰতে ফকীৰপাৰা খাৰপেটীয়াত কৰা কবি বিন আলু এইবিলাকত বহুত সাৰ দিয়ে বুলি এটা বদনাম আছে কথাটো সঁচা নেকি নাই নাই সেইটো সঁচা নহয় এইটো মিছা কথা তাৰমানে আপুনি নামাৰে নেকি নাই সেইবিলাক সাৰটো মই নামাৰোঁ অলপহে মাৰিব লাগে বেছিকৈ গোবৰ দিয়ে বেছিকৈ গোবৰ দিওঁ এইবাৰতো 50,000 টকাৰ গোবৰে কিনিছোঁ মই মানে এক ট্ৰাকত কিমানকৈ লয় গোবৰৰ এক ট্ৰাকত লওঁ 5,500 6,000 টকা লয় কিন্তু বদনামটো কিয় দিয়ে ইয়াতে যে সাৰ ঔষধ বেছি মাৰে বুলি এনেই বদনাম দি আছে কৃষি ক্ষেত্ৰত মহিলা কৃষকৰ ভূমিকা সৰ্বজন বিদিত মহিলাসকলে সাধাৰণতে ঘৰৰ সকলো কাম কাজ সুচাৰুৰূপে কৰাৰ অন্তত ঘৰৰ মুৰব্বীজনক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰিবলগীয়াত পৰে গ্ৰামাঞ্চলৰ মহিলাসকলে পথাৰৰ সকলো ধৰণৰ কাম কাজ কৰাটো এটা সাধাৰণ কথা বীজ সংৰক্ষণ বীজ ৰোপণ শস্য চপোৱা শস্যৰ প্ৰতিপালন গৰু ছাগলী পালন আদি সকলো কামতে পূৰ্ণ সহযোগ আগবঢ়োৱা এয়া হজৰত আলীৰ পত্নী ৰছিদা বেগম আপুনি ঘৰত কি কাম কৰে ঘৰতে খেতি কি আছে খেতি কি আছে বন্ধাকবি আছে বন্ধাকবি তাৰ ফুলকবি আছে ধান আছে তাৰপিছত আলু কৰিছোঁ আৰু গৰু গাই আছে গাই আছে গাই কেইজনী আছে দুজনী আছে দুজনী গাখীৰ ওলায় ওলায় কিমান গাখীৰ ওলায় 2 লিটাৰ 2 লিটাৰ আৰু মুৰ্গী আছে বাকী আৰু ছাগলী এইবিলাক ছাগলী নাই ফিচাৰী আছে এটা আৰু বাকী এতিয়া যে আপুনি ধান খেতিটো কৰে কিমান মাটিত কৰে আপোনালোকৰ 30 বিঘা মাটিত কৰে আপুনি আপোনাৰ মানুহজনক কেনেকৈ সহায় কৰে খেতি বাতিত আপুনিতো বহুত খেতিৰ কথা ক'লে ধান আছে গৰু আছে এইফালে আপোনাৰ ধৰক আলু আছে কবি আছে মানুহজনক কেনেধৰণে খেতি কৰে আপুনি কি কাম কৰে ধান ৰোৱে আপুনি পথাৰত যায় নে নাযায় ময়ো যাওঁ পথাৰত যায় চাহ তাহ দিয়ে চাহ লৈ যাওঁ আকৌ কিবা লাগিলে লৈ যাওঁ আলু ৰোৱে কবি উঠায় নে উঠাওঁ কবি উঠায় কেতিয়াবা বজাৰত গৈ পাইছে নাই মই নাযাওঁ আৰু ঘৰত কাম কৰা মানুহ কেইজন আছে নাই মই অকলে কৰে আৰু বাকী আপোনালোকৰ যে ল'ৰা ছোৱালী কেইজন ল'ৰা দুটাই ছোৱালী নাই ল'ৰা দুটা তাহাঁতে পঢ়া শুনা কৰি আছে 9ত এটা পঢ়ি আছে আৰু এটা ক্লাছ 2ত পঢ়ি আছে এতিয়া যে মালিকটো যে খেতি পথাৰত ব্যস্ত থাকে তে গোটেই ঘৰখন আপুনি চম্ভালিব লগা হয় উদ্যান শস্য ক্ষেত্ৰত দৰং জিলাৰ আছে এক সুকীয়া স্থান কিয়নো দৰং জিলাত উৎপাদিত পাচলিয়ে ইতিমধ্যে ৰাজ্যৰ ভিতৰে বাহিৰে বজাৰ দখল কৰিবলৈ সক্ষম হোৱাটো সৰ্বজনবিদিত তেনে ক্ষেত্ৰত এপাৰ্টৰ জৰিয়তে জিলাখনৰ উদ্যান শস্য ক্ষেত্ৰত লোৱা পদক্ষেপ সম্পৰ্কে জিলা উদ্যান শস্য সমন্বয়ক মুস্তাফা আহমেদে এনেদৰে কয় দৰং জিলাত আমি উদ্যান শস্যৰ ক্ষেত্ৰত আমাৰ ভেজিটেবলছ শাক পাচলিৰ ক্ষেত্ৰত আমি প্ৰদৰ্শনমূলক খেতি তাৰপিছত লগতে আমাৰ আলু খেতিৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ আমাৰ কিছুমান প্ৰযুক্তি কিছুমান আছে যেনে আলু খেতিৰ ক্ষেত্ৰত আমাৰ হালকোৰ নমৰাকৈ কৰা খেতি তাৰপিছত আৰু আমাৰ বেষ্ট মেনেজমেণ্ট প্ৰেক্টিছ বুলি কয় তেনেকুৱা ধৰণৰ আমাৰ ইণ্টাৰনেশ্যনেল পটেটো চেণ্টাৰ লগত তেওঁলোকৰ টেকন'লজিৰ সহযোগত আমি দৰং জিলাত আমি বিভিন্ন ব্লকত বিভিন্ন গাঁৱত আমি কৃষকসকলক আজি যোৱা 3 বছৰ ধৰি পেলাই আমি তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ আৰু লগতে প্ৰদৰ্শনমূলক খেতিৰ জৰিয়তে তেওঁলোকক যিবিলাক উন্নত মানৰ যিবিলাক টেকন'লজিবিলাক তেওঁলোকক আমি প্ৰচাৰৰ ক্ষেত্ৰত আমি কাম কৰি গৈ আছোঁ ভেজিটেবলৰ ক্ষেত্ৰত কি কৰিছে আপোনাৰ ভেজিটেবলছৰ ক্ষেত্ৰত আমাৰ বিশ্ব শাক পাচলি গৱেষণা কেন্দ্ৰ ৱৰ্ল্ড ভেজিটেবল চেণ্টাৰৰ সহযোগত আমি বিভিন্ন ধৰণৰ টেকন'লজি যেনেকৈ আমাৰ কিছুমান উন্নত জাত আমাৰ যিবিলাক নেকি আমাৰ কৃষকসকলে ইতিমধ্যে আমাৰ দৰং জিলাৰ বিভিন্ন অঞ্চলত খেতি কৰি আছে
তাত আমাৰ যিখিনিসকল টেকন'লজি আমাৰ গেপ আছিলে সেইখিনি গেপখিনি আইডেণ্টিফাই কৰি পেলাই তেওঁলোকক আমি টেকন'লজি কিছুমান আমি দিছোঁ। যেনে ধৰণৰ আমাৰ আগতে দৰং জিলাত আমাৰ এটা কথা হৈ আছিল যে আমাৰ কৃষকসকলে বেছিকৈ সাৰ বা কীটনাশক ঔষধ প্ৰয়োগ কৰে। সেই ক্ষেত্ৰত আমি IPM যিটো টেকন'লজি ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট পদ্ধতি আৰু অন্যান্য কিছুমান টেকন'লজি আমি সহযোগত আমি কি কৰিছোঁ, আমি কৃষকসকলক আমি বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ ওপৰত আমি ট্ৰেইনিং দিছোঁ। প্ৰশিক্ষণৰ লগতে প্ৰদৰ্শনমূলক খেতি কৰা হৈছে, যাৰ ফলত কৃষকসকলে পোক পৰুৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অকল যে ৰাসায়নিক সাৰ বা ৰাসায়নিক ঔষধেই ব্যৱহাৰ কৰিব লাগে সেইটো মানে তাৰ উপৰঞ্চি যে আমি জৈৱিকভাৱে যে নিয়ন্ত্ৰণ কৰিব লাগে সেই ক্ষেত্ৰত তেওঁলোকে গম পাইছে। মানে কি 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 শাক পাচলি লৈছে আপোনালোকে? বিশেষকৈ আমাৰ দৰং জিলাৰ ক্ষেত্ৰত বিলাহী আছে, লগতে ফুলকবি, বন্ধাকবি, বেঙেনা আৰু আলু আমি কৰা হৈছে। এতিয়া ইয়াৰ ফলত আপোনালোকে মানে এতিয়া মানে যিটো কৈছে যে বিশেষকৈ এক্সেছ কেমিকেল ইউজটো আপোনালোকে কমাব খুজিছে, নহয় জানো? হয়। আৰু এইটো মানুহে অলপ বুজি পাইছেনে যে কেমিকেলটো বেয়া বুলি? হয় হয়, বুজি পাইছে। কাৰণ আমি যেতিয়া নেকি টেকন'লজি কিছুমান যেনে বিশেষকৈ আমাৰ কিছুমান ষ্টিকি ট্ৰেপ, হালধীয়া কাৰ্ড বা নীলা কাৰ্ড আমি খেতিপথাৰত ব্যৱহাৰ কৰিছে, তাৰ ফলত তেওঁলোকে দেখিছে যে কীট পতংগবিলাক তাতে পোক পৰুৱাবিলাক সেই আঠাজাতীয় কিছুমান কাৰ্ডত লাগি ধৰে। তাৰ ফলত যিবিলাক নি পোক পতংগৰ সংখ্যাটো কমি যায়। তাৰ ফলত আৰু তেওঁলোকে যে কেমিকেলৰ যিবিলাক ট্ৰিটমেণ্ট কৰিলে যে কেমিকেল কণ্ট্ৰলৰ জৰিয়তে যে আমাৰ কণ্ট্ৰল কৰিব পাৰি তেনেকুৱা নহয়, জৈৱিকভাৱেও কণ্ট্ৰল কৰিব পাৰি, সেই কথাটো তেওঁলোকে বুজি পাইছে। নাই, এতিয়া আপুনি অকণমান কৈছিলে যে পটেটো আৰু CIPৰ কথা কৈছিলে, হয় হয়, মানে আলুৰ ক্ষেত্ৰত কথা কৈছিলে। আলুৰ ক্ষেত্ৰত কি কি আপোনাৰ টেকন'লজি দিব খুজিছে? মানে আপুনি উল্লেখ কৰিছে, তথাপিতো অকণমান ভেৰাইটিৰ কথা কওকচোন, কি কি ভেৰাইটি? প্ৰথমতে আমি ভেৰাইটিৰ ক্ষেত্ৰত আমাৰ আগতেতো অকল খোৱা আলুৰ ক্ষেত্ৰতে কৰিছিলে। বিশেষকৈ উদ্যোগৰ ক্ষেত্ৰত যিখিনি আমাৰ বিশেষকৈ আমাৰ পেপচিকো হওক বা ক্ৰিছলি হওক, তেওঁলোকৰ যিখিনি আপোনাৰ চিপছ প্ৰডাকশ্যন কৰে বা আলু ভুজিয়া প্ৰডাকশ্যন কৰে, সেইবিলাকৰ ক্ষেত্ৰত মানে যিটো কেঁচা মালৰ প্ৰয়োজন হয়, তাৰ কাৰণে আমাৰ আলুৰ যিখিনি জাত ব্যৱহাৰ কৰি আছে কৃষকসকলে, যেনে কুফ্ৰি, জ্যোতি বা অন্য ধৰণৰ যিখিনি কৰি আছে, তাতে শৰ্কৰাৰ পৰিমাণটো যথেষ্ট বেছি থাকে। সেইকাৰণে কিছুমান জাত বিশেষকৈ চিপচোনা বুলি কয়, কুফ্ৰি চিপচোনা 3 আমাৰ ইয়াতে ব্যৱহাৰ কৰিছোঁ, কৃষকসকলক দিছোঁ। লগতে আপোনাৰ লেডি ৰজেটা বুলি এটা ভেৰাইটি আছে, লেডি ৰজেটাটো আমাৰ ইয়াতে কৰা হৈছে। গতিকে আমি আমাৰ যিখিনি আৰু কুফ্ৰি পোখৰাজ আমাৰ ব্যৱহাৰ কৰা হৈছে, কুফ্ৰি হিমালিনী আমি ইয়াতে কৃষকসকলক দেখুওৱা হৈছে। গতিকে সেয়াৰ ক্ষেত্ৰত আপোনাৰ আটলাণ্টা বুলি আৰু এটা ভেৰাইটি আছে, সেইটোৰ ক্ষেত্ৰতো মানে কৃষকসকলে ভাল ফলাফল পাইছে। আৰু আমি বিশেষকৈ ইয়াৰ যিখিনি প্ৰডাকশ্যন হৈছে, সেই প্ৰডাকশ্যন হোৱা আলুখিনি যাতে আমি সেই কোম্পেনীবিলাকৰ লগত লিংকেজ কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, যাতে কৃষকসকলে অকল খোৱা আলুৰ কাৰণে যিটো আগতে কৰি আছিল সেইটো নকৰি পেলাই তেওঁলোকে এটা বাল্ক মানে আপোনাৰ প্ৰডাকশ্যন কৰি পেলাই যাতে কোম্পেনীক যোগান ধৰিব পাৰে আৰু কৃষকসকলে ডাইৰেক্টলি মুনাফা মানে লাভ পাবলৈ সক্ষম হয়, সেই ক্ষেত্ৰত আমি কাম কৰি গৈ আছোঁ। আৰু এই ক্ষেত্ৰত এইবাৰো আমাৰ এপাৰ্টৰ ফালৰ পৰা আমাৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ কাৰণে আমাৰ ভেলু চেইন স্কুল কিছুমান আমাৰ ইয়াতে দৰং জিলাত 5খন আমাৰ কৰা হৈছে। তাতে এটা এটা গ্ৰুপত আমি মানে আলু চিপছ প্ৰডাকশ্যন কৰিবৰ কাৰণে আমি মেচিনাৰীও যোগান ধৰা হৈছে। আৰু সেই মেচিনখিনি ব্যৱহাৰ কৰি পেলাই কৃষকসকলে তেওঁলোকে নিজৰ আলুখিনি প্ৰডাকশ্যন কৰি তেওঁলোকে চিপছ বনাই পেলাই বিক্ৰী কৰিব পৰাৰ কাৰণে যিখিনি টেকন'লজিৰ প্ৰয়োজন হয় বা যিখিনি কাৰিকৰী তেওঁলোকক জ্ঞান লাগে, সেইখিনি আমাৰ পাৰ্ট আঁচনিৰ ফালৰ পৰা তেওঁলোকক আমি দিয়া হৈছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ
এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাশি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।